ঘটনাটো ছাৰ মই একো গম নাপাওঁ নহয়। ৰাতি যেনিবা বাইকখন এইখিনিতে দেখিছোঁ দেই। তাৰপৰা মই গেট লগাবলৈ আহিছোঁ 10টামান বজাত আহিছোঁ। তাৰপৰা মই আকৌ বকি বকি নিজে নিজে গৈছোঁ বোলো বোলো জহন মাৰতে বাইকখন এইখিনিতে থৈ গৈছে, আমাৰ গাড়ীখন ভৰাবলৈও দিগদাৰ হ'ব আৰু নকৈও বোলো এনেকৈ থৈ যায় কেতিয়াবা চুৰে নিলে বোলো গম পাব, এনেকৈ ভাবিছোঁ। আৰু তাৰপৰা মই ভিতৰলৈ গুচি গ'লোঁ। বাইক আছে আৰু ৰাতিপুৱা উঠিও যেনিবা এইবোৰ যাওঁ চাওঁ লগাইছে, বাইকখন দেখিছোঁ এইখিনিতে। মোৰ লগৰ কাৰোবাৰ ঘৰলৈ গৈছে বা নহ'লে বেলেগৰ গাড়ী চাড়ী কিজানি ৰুমলৈ গ'লগৈ বোলো ঘৈণীয়েকৰ ওচৰলৈ, এনেকৈ ভাবিছোঁ। তাৰপিছতে সি তাৰপৰা তেনেকৈ গ'ল যেনিবা। মই হেৰি নাস্তা চাস্তা বনাই ছোৱালী কলেজলৈ পঠিয়ালোঁ। পঠিয়াই কৰি তাৰপৰা এয়া আমাৰ অফিচৰ ল'ৰাবিলাক আহিছে, গেট চেট খুলিলেহি যেনিবা সিহঁতি। খুলি কৰি আধা ঘণ্টামানৰ পিছতে নে কিমানৰ পিছতে ছাৰ এজন গৈছে। নাই ভাড়া আগতে আছিলে, সেই যিটোত এতিয়া ঢুকাইছে বুলি কৈছে সেইটোত মানে আগতে সি ভাড়া ৰুম লৈ আছিলে দেই। তাৰপৰা এতিয়া কিমান দিন হ'ল জানো খালী কৰি দিলে। তাৰপৰা কিছুমান লাং ফাং বস্তু তাৰ ৰুমটোত আছে। তাৰপৰা মই আকৌ এদিন গৈ পিনি দেখিলোঁ, দেখি পিনি তুমি বোলে এইবোৰ বোলে একেবাৰে লৈ যোৱা নাই কেলৈ এনেকৈ থৈছা, খালী কৰিলা যেতিয়া বোলো পইচা ল'ম দেই বোলো। সি হাঁহি পেলাই কৈছে আৰু যেনিবা বোলে সেই বাইদেউ বোলে থকচোন নিম বোলে এনেকৈ কৈছে। তাৰপৰা সেই তেনেকৈ গ'ল। তাৰপিছতে সি অহা যোৱা কৰি থাকে। তাৰপৰা আজি এতিয়া সেই ছাৰে মোক সেইফালে গৈ পিনি কৈছে বোলো বাইদেউ বোলে এনেকুৱা এটা কথা হৈ আছে নহয় বোলে, গম পাই নাই? মই বোলো কি এনেকৈ কৈছোঁ আৰু কি বোলো যিহেতুকে ইয়াৰ পৰা তেখেতে খালী কৰি গ'ল বুলি। খালী কৰি গ'ল মানে হেৰিৰ পৰা ভাড়া ৰুমৰ পৰা মানে অহা যোৱা কৰে আৰু দি দিলে অফিচলৈ। কৰি থাকে মানে আপুনি ইয়ালৈ আহা, আপুনি যিহেতু ক'লে যে বাইকখন ইয়াতে আছে বুলি, ৰাতি ইয়ালৈ আহিছিলে নেকি? ৰাতি ইয়ালৈ অহা মই একো গম নাপাওঁ। এতিয়া ৰাতি দিনততো ইয়াত ডিউটিয়ে কৰি আছে সি, গধূলি সময়লৈকে আছে ইয়াতে ডিউটি কৰি। এতিয়া গধূলি সময়ত ইহঁতি এতিয়া আপুনি মালিক নেকি? ইহঁতি এতিয়া 8টামান বজালৈ বা 7টামান বজালৈ গুচি যায় বন্ধ চন কৰি। এতিয়া গিল চিল বন্ধ কৰি পিনে ইহঁতি গুচি যায় আৰু চব গৈছেগৈ আৰু মইনো কেনেকৈ কওঁ। তাৰপৰা মইতো ওলাই নাহোঁ আৰু মই মানে লাষ্টতে গেটখন বন্ধ কৰি পেলাই ওলাই আহোঁতে ইয়াৰ বাইকখন দেখিছোঁ। দেখি পেলাই বোলো বোলো বাইকখন থৈ পিনি বোলো সেই ঘৰলৈনো কিহত গ'লগৈ, গাড়ীত গ'ল নে কিনো বোলো। কৰোণা কি শইকীয়া নে হাজৰিকা কি বুলি কৈছে। মোৰ নাম দীপ্তি ফুকন। সেইটো একো বনোৱা এতিয়া কি ঠিক আছে। তেওঁ আমাৰ ইয়াৰে বন্ধন বেংকৰ ষ্টাফ হয়। তেওঁৰ নামটো কৰোণা হাজৰিকা। প্ৰথম তেওঁ ধৰক অফিচত দেৰি অহা নাই কাৰণে মই ৰুমত চেক কৰিলোঁ। ৰুমত চেক কৰি দেখিলোঁ যে ভিতৰৰ ফালৰ পৰা দৰ্জাখন লাগি আছে। দৰ্জাখন লাগি থকা দেখি এখন আমাৰ এক্সট্ৰা ৰুমৰ খিৰিকী আছে, সেই খিৰিকীখনেদি চাওঁতে তেওঁক তেনেকৈ সেইটো অৱস্থাত দেখিছোঁ মানে। তাৰপাছতে ধৰক খবৰ দিয়া হৈছে থানাত। ইয়াতে আমাৰ ইয়াৰে ষ্টাফ হয়, একে বন্ধন বেংকৰে। কৰোণা হাজৰিকা। তেওঁৰ অৰিজিনেল ঘৰ মাজুলী। হয়। হা আমাৰ এইটো ফৰকাটিং ষ্টেচনৰ ওচৰতে। হয় অফিচৰ লগতে ভাড়া। ঘটনাটো ছাৰ মই একো গম নাপাওঁ নহয়। ৰাতি যেনিবা বাইকখন এইখিনিতে দেখিছোঁ দেই। তাৰপৰা মই গেট লগাবলৈ আহিছোঁ 10টামান বজাত আহিছোঁ। তাৰপৰা মই আকৌ বকি বকি নিজে নিজে গৈছোঁ বোলো বোলো জহন মাৰতে বাইকখন এইখিনিতে থৈ গৈছে, আমাৰ গাড়ীখন ভৰাবলৈও দিগদাৰ হ'ব আৰু নকৈও বোলো এনেকৈ থৈ যায় কেতিয়াবা চুৰে নিলে বোলো গম পাব, এনেকৈ ভাবিছোঁ। আৰু তাৰপৰা মই ভিতৰলৈ গুচি গ'লোঁ। বাইক আছে আৰু ৰাতিপুৱা উঠিও যেনিবা এইবোৰ যাওঁ চাওঁ লগাইছে, বাইকখন দেখিছোঁ এইখিনিতে। মোৰ লগৰ কাৰোবাৰ ঘৰলৈ গৈছে বা নহ'লে বেলেগৰ গাড়ী চাড়ী কিজানি ৰুমলৈ গ'লগৈ বোলো ঘৈণীয়েকৰ ওচৰলৈ, এনেকৈ ভাবিছোঁ। তাৰপিছতে সি তাৰপৰা তেনেকৈ গ'ল যেনিবা। মই হেৰি নাস্তা চাস্তা বনাই ছোৱালী কলেজলৈ পঠিয়ালোঁ। পঠিয়াই কৰি তাৰপৰা এয়া আমাৰ অফিচৰ ল'ৰাবিলাক আহিছে, গেট চেট খুলিলেহি যেনিবা সিহঁতি। খুলি কৰি আধা ঘণ্টামানৰ পিছতে নে কিমানৰ পিছতে তাৰপৰা ছাৰ এজন গৈছে। নাই ভাড়া আগতে আছিলে, সেই যিটোত এতিয়া ঢুকাইছে বুলি কৈছে সেইটোত মানে আগতে সি ভাড়া ৰুম লৈ আছিলে দেই। তাৰপৰা এতিয়া কিমান দিন হ'ল জানো খালী কৰি দিলে। তাৰপৰা কিছুমান লাং ফাং বস্তু তাৰ ৰুমটোত আছে। তাৰপৰা মই আকৌ এদিন গৈ পিনি দেখিলোঁ, দেখি পিনি তুমি বোলে এইবোৰ বোলে একেবাৰে লৈ যোৱা নাই কেলৈ এনেকৈ থৈছা, খালী কৰিলা যেতিয়া বোলো পইচা ল'ম দেই বোলো। সি হাঁহি পেলাই কৈছে আৰু যেনিবা বোলে সেই বাইদেউ বোলে থকচোন নিম বোলে এনেকৈ কৈছে। তাৰপৰা সেই তেনেকৈ গ'ল। তাৰপিছতে সি অহা যোৱা কৰি থাকে। তাৰপৰা আজি এতিয়া সেই ছাৰে মোক সেইফালে গৈ পিনি কৈছে বোলো বাইদেউ বোলে এনেকুৱা এটা কথা হৈ আছে নহয় বোলে, গম পাই নাই? মই বোলো কি এনেকৈ কৈছোঁ আৰু কি বোলো যিহেতুকে ইয়াৰ পৰা তেখেতে খালী কৰি গ'ল বুলি। খালী কৰি গ'ল মানে হেৰিৰ পৰা ভাড়া ৰুমৰ পৰা মানে অহা যোৱা কৰে আৰু দি দিলে অফিচলৈ। কৰি থাকে মানে আপুনি ইয়ালৈ আহা, আপুনি যিহেতু ক'লে যে বাইকখন ইয়াতে আছে বুলি, ৰাতি ইয়ালৈ আহিছিলে নেকি? ৰাতি ইয়ালৈ অহা মই একো গম নাপাওঁ। এতিয়া ৰাতি দিনততো ইয়াত ডিউটিয়ে কৰি আছে সি, গধূলি সময়লৈকে আছে ইয়াতে ডিউটি কৰি। এতিয়া গধূলি সময়ত ইহঁতি এতিয়া আপুনি মালিক নেকি? ইহঁতি এতিয়া 8টামান বজালৈ বা 7টামান বজালৈ গুচি যায় বন্ধ চন কৰি। এতিয়া গিল চিল বন্ধ কৰি পিনে ইহঁতি গুচি যায় আৰু চব গৈছেগৈ আৰু মইনো কেনেকৈ কওঁ। তাৰপৰা মইতো ওলাই নাহোঁ আৰু মই মানে লাষ্টতে গেটখন বন্ধ কৰি পেলাই ওলাই আহোঁতে ইয়াৰ বাইকখন দেখিছোঁ। দেখি পেলাই বোলো বোলো বাইকখন থৈ পিনি বোলো সেই ঘৰলৈনো কিহত গ'লগৈ, গাড়ীত গ'ল নে কিনো বোলো। কৰোণা কি শইকীয়া নে হাজৰিকা কি বুলি কৈছে। মোৰ নাম দীপ্তি ফুকন। সেইটো একো বনোৱা এতিয়া কি
ঠিক আছে। তেওঁ আমাৰ ইয়াৰে বন্ধন বেংকৰ ষ্টাফ হয়। তেওঁৰ নামটো কৰুণা হাজৰিকা। প্ৰথম তেওঁ ধৰক অফিচত দেৰি অহা নাই কাৰণে মই ৰুমত চেক কৰিলোঁ। ৰুমত চেক কৰি দেখিলোঁ যে ভিতৰৰ ফালৰ পৰা দৰ্জাখন লাগি আছে। দৰ্জাখন লাগি থকা দেখি এখন আমাৰ এক্সট্ৰা ৰুমৰ খিৰিকী আছে। সেই খিৰিকীখনেদি চাওঁতে তেওঁক তেনেকৈ সেইটো অৱস্থাত দেখিছোঁ মানে। তাৰপাছতে ধৰক খবৰ দিয়া হৈছে থানাত। তেওঁ ইয়াতে কৰে ইয়াতে আমাৰ ইয়াৰে ষ্টাফ হয়, একে বন্ধন বেংকৰে। কৰুণা হাজৰিকা। তেওঁৰ অৰিজিনেল ঘৰ মাজুলী। মাজুলী হয় হয়। কি জেগা কোনখন হা হা জেগাডোখৰৰ নামটো কোন জেগাত আছে আমাৰ এইটো ফৰকাটিং ষ্টেচনৰ ওচৰতে অফিচ। অফিচৰ লগতে ভাড়া মানে থাকে হয় হয়, অফিচৰ লগতে ভাড়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।